গোৰেশ্বৰৰ বিভিন্ন জাতি জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বত আজি এই মানে কি এইটো জোৰ সমদল কাৰ্যসূচী লোৱা হৈছে আৰু এই জোৰ সমদল কাৰ্যসূচীৰ জৰিয়তে অসমবাসী ৰাইজক আমি সজাগ হ'বৰ বাবে আহ্বান জনাইছোঁ। এই বিধেয়ক যদি সঁচা অৰ্থত ইয়াতে প্ৰয়োগ কৰে তেতিয়াহ'লে আমি প্ৰত্যেকজন অসমীয়াই ইয়াত যে ভগনীয়া হ'ব লাগিব তাৰ কোনো সন্দেহ নাই। আৰু এই যে বিজেপি চৰকাৰে জাতি মাটি ভাষা সংস্কৃতি সম্পূৰ্ণ ধ্বংস কৰাৰ বাবে এই পদক্ষেপ হাতত লৈছে, তাৰ বাবে প্ৰত্যেকজন অসমবাসীক আমি সাজু হ'বৰ বাবে এই জোৰ সমদল কাৰ্যসূচী লোৱা হৈছে। আৰু আজি আমি আনন্দৰে ক'ব বিচাৰিছোঁ, আজি আমাৰ এই জোৰ সমদল কাৰ্যসূচীত গোৰেশ্বৰৰ বিভিন্ন বঙালী সংগঠনকো আমি আমন্ত্ৰণ জনাইছিলোঁ। স্বয়ং বঙালী ফেডাৰেশ্যনৰ সভাপতি নে সম্পাদক মদন চাহাকো আজি আমি নিশ্চয় ইয়াত আমন্ত্ৰণ কৰিছোঁ আৰু তেওঁ নিশ্চয় বোধহয় ইয়াতে ক'ৰবাত আছে, গতিকে তেওঁ আহক। আৰু এই সমদলৰ জৰিয়তে যিসকলে অসমীয়াৰ ঘৰে ঘৰে গৈ মাৰিব বিচাৰিছে তেওঁলোকক আমি সকিয়নি বা সাৱধান কৰিব বিচৰা নাই, কিন্তু জাগ্ৰত এটা সিংহক তেওঁলোকে জোকাই নল'বৰ বাবে আমি আহ্বান জনাইছোঁ। কাৰণ অসমীয়া জাতি এটা শুই আছে, শুই থকা এই যিটো সিংহ, এই সিংহটোক তেওঁলোকে জাগ্ৰত কৰি জোকাই নল'বৰ বাবে আমি আহ্বান জনাইছোঁ। আৰু শিলাদিত্যই তেওঁৰ গাৰ পৰা আজিও বাংলাদেশৰ মাটি পানীৰ গুণ যোৱা নাই, সেইকাৰণে তেওঁ অসমীয়া মানুহৰ বিৰুদ্ধে, আলফাৰ বিৰুদ্ধে, অসমীয়া জাতি জনগোষ্ঠীৰ বিৰুদ্ধে তেওঁ এনেধৰণৰ তুচ্ছ তাচ্ছিল্য বক্তব্য ৰাখিবলৈ পাৰিছে। গতিকে আমি তেওঁক সকিয়াই দিব বিচাৰিছোঁ যে অসমত প্ৰতিটো জাতি জনগোষ্ঠীয়ে, বঙালীসকলো আমাৰ লগতে আছে। আমি অতি গৌৰৱেৰে ক'ম যে গোৰেশ্বৰ অঞ্চলৰ প্ৰত্যেকজন জাতি জনগোষ্ঠীৰ নাগৰিকে, সচেতন নাগৰিকে 1971 চনৰ 24 মাৰ্চৰ মাজনিশালৈকে যিসকল নাগৰিক অসম তথা ভাৰতবৰ্ষত প্ৰৱেশ কৰিছে আমি তেওঁলোকক আঁকোৱালি লৈছোঁ। কিন্তু আমি অসম তথা ভাৰত চৰকাৰক সকিয়াই দিব বিচাৰিছোঁ 71 চনৰ পিছত তেওঁলোকে যে নাগৰিকত্ব সংশোধনী বিলৰ জৰিয়তে ইয়াতে যে আৰু বিভিন্ন ৰাষ্ট্ৰৰ পৰা অবৈধ নাগৰিক অৰ্থাৎ হিন্দু মানুহক আনি সংস্থাপন কৰিব বিচাৰিছে, আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু আমি তেওঁলোকক সকিয়াই দিব বিচাৰিছোঁ এই কাৰ্যৰ পৰা তেওঁলোকে বিৰত থাকক। কাৰণ তেওঁলোকে জাতি মাটি ভাষাৰ কথা কৈছিল, জাতি মাটি ভাষা সংস্কৃতি উদ্ধাৰ কৰিম বুলি কৈছিল। গতিকে তেওঁলোকে আজি হিটলাৰৰ দৰে শাসন ব্যৱস্থা কৰিছে। গতিকে অসমৰ প্ৰত্যেকজন জনসাধাৰণক আমি কাবৌ কৰিছোঁ, অনুৰোধ কৰিছোঁ, যদি আমি নতুন প্ৰজন্মক জীয়াই ৰাখিব লাগে, যদি আমাৰ সুন্দৰ ভৱিষ্যত অসমীয়া জাতিটোক সুৰক্ষিত কৰিব লাগে, তেতিয়াহ'লে এই বিজেপি চৰকাৰক আমি নিশ্চয় অহা নিৰ্বাচনত বা অহা দিনবোৰত আমি ব্ৰহ্মপুত্ৰৰ পানীৰ লগত বিলীন কৰি দিব লাগিব, তেতিয়াহে অসমৰ মাটি, অসমৰ জাতি ৰক্ষা হ'ব। গতিকে মই এই জগতে আমি গোৰেশ্বৰৰ সমূহ দল সংগঠনৰ হৈ সাংবাদিকসকলকো অনুৰোধ জনাইছোঁ, প্ৰত্যেকজন অংশগ্ৰহণকাৰী সংগ্ৰামী জনতাক অনুৰোধ জনাইছোঁ। ইয়াৰ লগে লগে আমাৰ মাজত আছে শৰণীয়া ছাত্ৰ জয় আই অসম। আজি আমি এই জোৰ সমদলৰ জৰিয়তে আহ্বান জনাইছোঁ, আছুক আহ্বান জনাইছোঁ। আছুৱে যিদৰে সৰ্বানন্দ সোণোৱালক জাতীয় নায়ক আখ্যা দিছিল, এই জাতীয় নায়ক আখ্যাটো সৰ্বানন্দ সোণোৱালৰ পৰা উঠাই ল'ব লাগে। আৰু মই অসম তথা বিজেপি চৰকাৰক সকিয়াই দিব বিচাৰিছোঁ যে আমি অসমবাসী তথা অসমীয়াসকল বৰ্তমান এটা পিঞ্জৰাত আবদ্ধ হৈ থকা বাঘৰ লেখীয়া হৈ আছোঁ। যদি কিবাকৈ আমি পিঞ্জৰাৰ পৰা উলিয়াব লগা হয় তেতিয়াহ'লে অসম জ্বলিব। গতিকে সময় থাকোঁতে বিজেপি চৰকাৰক আমি আহ্বান জনাইছোঁ যে এই জাতিসংঘী বিধেয়কখন অসমক জাপি দি অসম ধ্বংস কৰিব বিচাৰিছে, ইয়াৰ পৰা অসম তথা কেন্দ্ৰীয় চৰকাৰ বিৰত থাকক, নহ'লে অন্যথা অসমৰ ডেকা গাভৰুসকলে হাতত অস্ত্ৰ তুলি লৈ হ'লেও অসম বচাবলৈ কুণ্ঠাবোধ কৰিম। জয় আই অসম। সম্পৰ্কে দুআষাৰ বক্তব্য ৰাখাৰ বাবে আমি আহ্বান জনাইছোঁ। সংগ্ৰামী বন্ধুসকল, OWPTC বাঙালী যুৱত্ব ফেডাৰেশ্যনে কিন্তু বিদেশীৰ সমৰ্থন নকৰে। আমি 71 চনলৈকে যিটো অসম চুক্তি, সেই অসম চুক্তি আমি মানি লৈছিলোঁ, কিন্তু আমি চাবলৈ গৈছোঁ যে 71 চনলৈকে আমাৰ কোনো নিশ্চয়তা নাই আজি তাৰিখলৈকে যে আজি অসম চৰকাৰ হওক, ভাৰত চৰকাৰ হওক, আজি NRCৰ যোগেদি আমি গম পালোঁ যে 71 চনলৈকে আমাক কোনো নিশ্চয়তা প্ৰদান কৰা নাই। আজি 51 চনলৈকে অহা মানুহক ইয়াৰ NRCৰ পৰা বঞ্চিত কৰা হৈছে। কিন্তু আমি দুখেৰে কওঁ, আজি ইয়াত থকা বিভিন্ন জনগোষ্ঠীয় সংগঠন, ছাত্ৰ সংগঠনক আমি অনুৰোধ জনাম যে আমাৰ যে সমস্যাবোৰ, যে আজি ডি ভোটাৰৰ সমস্যা, ডিটেনশ্যন কেম্পৰ যে সমস্যা, আপোনালোকে আজিলৈকে এখন মাত শুনা নাই আপোনালোকৰ পৰা।
মই আহ্বান জনাওঁ আপোনালোকৰ যোগেদি যে আমাৰ যে সমস্যা যে ডিটেনশ্যন কেম্পত থকা ব্যক্তিসকলক ভাৰতীয় ব্যক্তিসকল আজি ডিটেনশ্যন কেম্পত আছে কিন্তু আজি অসমৰ মানে আমাৰ জাতীয় মানে সংগঠন আজুৰ পৰা ধৰি কোনো এটা সংগঠনে আজিৰ তাৰিখলৈকে মাত মতা নাই মই আজিৰ এই জোৰ সমদলৰ পৰা মই অনুৰোধ জনাম যে আমাৰ 71 চনলৈ অহা ব্যক্তিসকলক লৈ কেনে আপোনালোকে মাত মাতক ধন্যবাদ যি 2016 নাগৰিকত্ব সংশোধনী আইনখন লৈ গড়েশ্বৰ অঞ্চলৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনে এটা জোৰ সমদল উলিয়াইছোঁ আমি সেয়ে চৰকাৰক সকাই দিব বিচাৰিছোঁ যে বিজেপি চৰকাৰে যি চৰকাৰে জাতি মাটি ভেটিৰ কথা লৈ শ্লোগান লৈ চৰকাৰত আহিলে এই চৰকাৰখনে আকৌ 2016 নাগৰিকত্ব সংশোধনী আইনখন মানে বিলখন পাছ কৰিব বিচাৰিছে সেয়ে আমি এই দল সংগঠনে কেতিয়াও অসমত 2016 নাগৰিকত্ব সংশোধনী আইনখন গৃহীত হ'বলৈ এইকেইটা দিয়া নহ'ব আৰু এই ক্ষেত্ৰত নিখিল বড়ো ছাত্ৰ সন্থাই সম্পূৰ্ণভাৱে সহযোগ আগবঢ়ায় গড়েশ্বৰৰ বিভিন্ন দল সংগঠনে আমি আজি জোৰ সমাধান কাৰ্যসূচী গ্ৰহণ কৰিছোঁ এই কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক জনাব বিচাৰিছোঁ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নহ'লে আমি গড়েশ্বৰৰ লগতে সমগ্ৰ অসমত জাতীয় জনগোষ্ঠী সংগঠনে ইয়াতকৈ ভয়াৱহ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য আমাৰ জাতীয় সৰ্বান্ত সন্মুখলৈ তেখেতৰ স্থিতি স্পষ্ট কৰাৰ বাবে আমি আজিৰ কাৰ্যসূচীত তেখেতক আমি সঁকি দি তেখেতক প্ৰত্যাহ্বান জনাইছোঁ আজি আমাৰ ইয়াত আমাৰ অসম জাতীয়তাবাদী যুৱস্থল গৰিয়ামূৰীয়া বিষয়া জাতীয় পৰিষদ আকাশু কোচাৰজুঞ্চি ছাত্ৰ সন্থা কোচাৰজুঞ্চি যুৱস্থ সন্মিলনী অবৈধ সুৰক্ষা কমিটি আমাৰ APMCU লগতে কলিতা ছাত্ৰ সন্থা সকলোবোৰ দল সংগঠনে গড়েশ্বৰত